হেল্ল' এভৰিৱান, ভালনে বাৰু আপোনালোক সকলোৰে? আজি ভিডিঅ' লৈ আহিছোঁ একেবাৰে শহুৰৰ ঘৰত যোৱাৰ পৰা শহুৰৰ ঘৰৰ পৰা অহালৈকে। বহুত দিন ধৰি ভিডিঅ' দিয়া হোৱাই নাই মোৰ। এই মাহৰ 15-20 দিনৰ ওপৰত মই ভিডিঅ' দিয়াই নাই আৰু আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'টোত কোনো ধৰণৰ ৰেচিপিৰ ভিডিঅ' নাপাব, পালেও অলপ চলপ পাব, মানে সম্পূৰ্ণ ৰেচিপি ভিডিঅ' আপোনালোকক দেখুওৱা নহ'ব। ইয়াতে দিম বাৰু নেক্সট দিন আকৌ ৰেচিপি ভিডিঅ'। এয়া দেখিছে নহয়, ট্ৰেইনৰ ভিতৰত শহুৰৰ ঘৰত গৈ থাকোঁতে বহি আছিলোঁ আৰু যেতিয়া গাড়ী ৰৈছিলে ষ্টেচনত তেতিয়া মানে বহুত ভোক লাগিছিলে নহয়। মানুহজনে বাহিৰলৈ কিবা আনিব গৈছে, আমাৰ বাবলিয়ে খিৰিকীতে বহি এনেকৈ থিয় হৈ চাই আছিলে। তাৰপিছতে আহি পালোঁ শহুৰৰ গাঁওখন, কিন্তু শহুৰৰ ঘৰটো পোৱাৰ আগতে দোকানত সোমাই মানুহজনে ফল চল ল'ব লাগিছে আৰু সোমাব ক'ৰবাত মিঠাইৰ দোকানত। এইখিনিত মিঠাইৰ দোকান নাই, অলপ আগত আছে। আৰু মই বাহিৰৰ পৰা অকণমান ভিডিঅ' কৰিলোঁ। আমাৰ দেহা আৰু মই দুয়োজনীয়ে বহি আছোঁ, মা বেটি গাড়ীৰ ভিতৰত বহি ভিডিঅ' কৰি আছোঁ। আৰু এইপিনে আমাৰ বেটিকো দেখুৱাই দিছোঁ, আৰু দেহা মানে মোৰ বেটি, বেটি মানে মোৰ দেহা, গতিকে দুয়োটাই গৈছোঁ। আহাৰ নেক্সট দিন ৰাতিপুৱা ভিডিঅ' অকণমান কৰিলোঁ। মানুহজনে ভাল পায় এইবোৰ কাম কৰি। এয়া দেখিছে নহয়, গৰু লৈ গৈ আছে। দুটা গৰু আছে, এটাই গাখীৰ দিয়া নাই বাৰু, এতিয়া পোৱালি দিবলৈ হৈছে, আৰু এটাই বাৰু গাখীৰ নিদিয়ে, সেইটো বিক্ৰী কৰিব, ঈদলৈকে থৈছে। আৰু এইপিনে মুৰ্গী, হাঁহ চাহ বহুত কিবাকিবি আছে, সেইবোৰেও দৌৰি আছে। এইপিনে আৰু এটা গৰু ৰৈছে নহয়, সেইটো বৰমাহঁতৰ, মানে বৰমাহঁতৰ। আৰু এইপিনে আমাৰ বেটিয়ে উঠিলে মুখ ধুব, ব্ৰাছ দিছোঁ, তাইক মুখ চুখ ধুব দি এইপিনে মই অকণমান শাক উঠাব আহিছোঁ। শাকখিনিও বেছি ভাল হোৱা নাই, মৰহি যোৱাৰ দৰে হৈছে। এতিয়া যিহেতু বৰষুণৰ দিন নহয়, বৰষুণ চৰষুণ নাই, এয়া বেঙেনা লাগি আছে। বেঙেনাবোৰ একেবাৰে পাতৰ তলতে লাগি থাকে, দেখুৱাবই নোৱাৰি আপোনালোকক। আৰু ইমান কটা থকা বেঙেনা, কুচে বেঙেনা দীঘল দীঘল, আৰু বেঙেনাবোৰৰ পাতবোৰতো বহুত ধূলি পৰি আছে, একো দেখায়ে নাপায় ভালকৈ। তাৰপিছতে যিহেতু মোবাইল কেমেৰাও ইমান ভাল নহয়, ভালকৈ স্পষ্টকৈ আপোনালোকক দেখুৱাবও নোৱাৰোঁ। বাল্টিং এটা লৈ আহিছোঁ, দুটা বেঙেনা ছিঙিছোঁ, উৰহিকৈ পাতমান ছিঙি লৈছোঁ। আৰু শাকখিনিও উঠাই লওঁ, বহুত বেছি শাক উঠাই নলওঁ বাৰু। এয়া বিহাৰ শাক, মই মানে চব মিক্স কৰি ভাবিছোঁ এখন ভাজি বনাম ৰাতিপুৱাৰ সাজত। বনাই মেলি এয়া ভাবিলোঁ অকণমান আপোনালোকক দেখুৱাওঁ। বনোৱা নাই ৰ'ব, বনাই মেলিহে মই কৈ দিলোঁ দেই ভিডিঅ'টো কৰি, মানে হেৰি কৰি থাকোঁতে। বনাম এতিয়াকৈ, আৰু অকণমান দেখুৱাই আছোঁ আপোনালোকক। এই পুখুৰীৰ ফালে, এইটো আমাৰ এই পুখুৰী আছিলে, আৰু এটা আছে পিছফালে, এইটো আগফালৰ পুখুৰী। তাৰপিছত এইটো সৰু খুৰীমাৰ ঘৰটো, তেওঁলোকৰো ঢালাই দিছে। মানে বাহিৰবিলাকত মানে একো প্লাষ্টাৰ কালাৰ একোৱে কৰা হোৱা নাই, ভিতৰবিলাকহে কমপ্লিট হৈছে। আগতীয়াকৈ ভিতৰৰবোৰ কৰি লৈছে। আৰু এইডাল সৰু খুৰীমাৰ বেঙেনা বহুত লাগিছে, সৰু খুৰীমাৰ বেঙেনাডালত। আৰু আমাৰ মাৰ ডালত অলপ কমকৈ লাগিছে, মানে মা যোৱাতেও কাটি মেলি ৰান্ধি বাঢ়ি খাই গৈছিলে। এতিয়া অহাৰ পিছতো যিখিনি লাগি আছিলে ময়ে থুপুৰাই ল'লোঁ আৰু গোটেইখিনি ছিঙি মেলি। এয়া দেখিছে নহয়, ৰেচিপি বনাই আছোঁ ৰাতিপুৱাৰ সাজত। শাক আৰু বেঙেনা আৰু উৰহি, এনেকৈ আলু দিছোঁ, গোটেইখিনি মিক্স কৰি ৰেচিপি এটা বনাই আছোঁ। লগতে জলকীয়াও ফালি দিছোঁ, সেইপিনে পিঁয়াজ চিয়াজ দি তেল চেল দি ভাজি কৰি আছোঁ। সম্পূৰ্ণ ৰেচিপি দিয়া নাই আপোনালোকক দেই বন্ধুসকল, কোনেও বেয়া নাপাব। এনেকৈয়ে বনাই ল'লোঁ শহুৰৰ ঘৰত ৰাতিপুৱাৰ সাজ। তাৰপিছতে এয়া লৰাই আছোঁ নহয়, খাবলৈ বহুত বেছি টেষ্টি হ'ব দেই, শাক দিছোঁ যিহেতু। তাৰপিছত আহি গ'লোঁ ছাতৰ ওপৰত, যিহেতু কাপোৰ চাপোৰবোৰ মেলি দিছিলোঁ, লৈ যাওঁ। এতিয়া বেলি হ'ল আৰু তাকে অকণমান কৈ আছোঁ আপোনালোকক। ৰেচিপি এটা দিম বাৰু আপোনালোকক। এইপিনে গছ গছনি ভালো লাগে, গাঁৱৰ পৰিৱেশ দেখিছে নহয়। তামোল পাণ নাই কিন্তু দেই, আমাৰ এওঁলোকৰ ঘৰত পাণ নাই, তামোলৰ গছ ঢেৰ। আৰু আমাৰ এওঁলোকৰ মানে আপুনি কিমান চাব, যোনফালে চাব সেইফালে তামোলৰ মানে গছ, তামোলৰ গছ, কঁঠালৰ গছ, বগৰীৰ গছ, অমিতাৰ গছ, সকলো আছে। এদিনাকৈ অহা মানুহে একো ধৰিব নোৱাৰিব। মানে আমাৰ এওঁলোকৰ ফালে কঁঠাল চঠলৰ গছবোৰ ইমান ডাঙৰ চাঙৰ নহয়, মেৱাৰ গছো আছে, মেৱা ইয়াতে ধৰিবই নোৱাৰিব। আৰু আগতে বহুত তামোল আছিলে, এতিয়া যিহেতু এই বিল্ডিং কেইটা উঠাইছে, তিনি ঘৰৰ তিনিটা, গতিকে ইয়াতেও তামোলৰ গছবোৰ কাটি পেলোৱা হৈছে, আৰু বহুত কিবা কিবি গছ কাটি পেলাইছে। ব্লগ বনাই দেখুৱাই আছোঁ আপোনালোকক। তাৰপিছতে নেক্সট দিন আকৌ অকণমান ৰাতিপুৱাৰ সময়ত আহিলোঁ আপোনালোকক দেখুৱাবলৈ বুলি। আজি ৰাতিপুৱাৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়াকৈ ৰ'দ ওলাইছে, তামোলৰ গছকেইডালত দেখিছে নহয়, দেখুৱাইছোঁ আপোনালোকক। আৰু চকী দুখন আছে, মা বেটি দুজনীয়ে বহিবৰ বাবে ওপৰত লৈ আনিছিলোঁ। আৰু এনেকৈ ওপৰতে টিং দি বেৰ দি মাটি দিছে, আৰু এইটো কেৰেটতো মাটি চাটি দি কিবা কিবি খেতি লগাইছিলে, মানে জলকীয়াৰ গছ চছ কিবা কিবি লগাইছিলে, মৰহি গৈছে, পানী দিয়াও হোৱা নাই। মানুহ তেনেকৈ নাই এইবোৰ যত্ন কৰি থাকে।
থাকিবলৈ যিকেইজন আছে তেওঁলোকে নিজৰ নিজৰ কামতে ব্যস্ত হৈ আছে। তাৰপিছত তলৰ পৰা ওপৰলৈকে অকণমান দেখুৱাই আছোঁ। এইপিনে গোহালি ঘৰ দেই, এইটোত ওপৰৰ পৰা দেখুৱাই দিছোঁ, ভালকৈ দেখুৱাব নোৱাৰোঁ, তলত মানুহ আছে যে লাগে। তাৰপিছতে আহি গ'ল নহয় আমাৰ খুৰা এজন মাছ মাৰিবলৈ। আমাৰ মানে শহুৰ দেউতা মানে আব্বা, তেওঁ মাছ মাৰিব নোৱাৰে, এইবাৰ হাতৰ বিষ হৈ আছে, হাতৰ বিষটো ভাল পোৱা নাই, সেইকাৰণে এই খুৰাজনকে মায়ে মাতি আনিলে মাছ মাৰিবলৈ। যিহেতু আমিও আহিছোঁ নিজৰ পুখুৰীৰ মাছ আৰু তেওঁলোকে নোখোৱাকৈ যাব নাই, তেনেকুৱা বুলি ভাবি মানুহজনক মাতি আনিলে। তেখেতকো দিব মাছ আৰু এইকেইটা এৰি দিব, এইকেইটা হেনো নাখায় বোলে, ৰূপচন্দাটোৱে খাব। ৰূপচন্দা মাছটো আমাৰ এওঁলোকৰ ফালে কি মাছ বুলি কয় জানেনে আপোনালোকে? ভেটকি মাছ বুলি কয়, ভেটকি। এইটো এটা মাছ ধৰিছোঁ মই, বৰ ভাল পাওঁ এনেকৈ কোনোবাই ওপৰত উঠাই দিয়াৰ পিছত মাছ ধৰি, কিন্তু পানীত মাছ ধৰিবলৈ মোৰ বৰ ভয় লাগে, মই নোৱাৰোঁ জানেনে এইবোৰ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, শেষত কেনেকুৱা বোলে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সকলোৱে ভালে থাকক, সুস্থ থাকক, আজিলৈ আহোঁ, বাই বাই।